দৈনন্দিন আমি কৰ্ম কৰোঁ কাৰণ এই দুনিয়াত থাকিবলৈ হ'লে আমি আহাৰ গ্ৰহণ কৰিব লাগিব। আহাৰ গ্ৰহণ কৰিবলৈ হ'লে আমি ৰন্ধন কৰিব লাগিব। ৰন্ধন কৰিবলৈ হ'লে আমাক খাদ্য শস্য লাগিব। খাদ্য শস্য পাবলৈ হ'লে আমি কৰ্ম কৰিব লাগিব। এই সকলো আমাৰ তেওঁ কৈছে আৰু দুনিয়াৰ লোকসকলে ভাঙি দিছে নকৰা তেনেহ'লে তোমাৰ কি কৰ্ম নহ'ব। আৰু সেয়েহে আমি কৰ্ম কৰোঁতে যদি আশা ত্যাগ কৰোঁ তেনেহ'লে সন্যাস হৈছে। সমান উদ্যান প্ৰাণ নাম কুৰ্ম দেৱদত্ত ধনঞ্জয় কৃষ্ণ আদি বায়ুতে 10টা বায়ুৱে মই তোমাক চলাই লৈ ফুৰিছোঁ। তাৰে 5টা বায়ু কৈছে প্ৰাণ অপান সমান উদ্যান প্ৰাণ পঞ্চতত্ত্বান এই পঞ্চতত্ত্বৰ জৰিয়তে নাই। আৰু যদি অপান বায়ুক যদি সহায় নকৰিলে কালি আহি পোৱাৰ পৰা আজিলৈকে খোৱা খাদ্য চাহ বিস্কুট আদি দ্ৰব্য হ'ব নোৱাৰিলোহেঁতেন। আৰু সকলো খোৱা খাদ্যবোৰ যদি সমান বায়ুৱে যদি হজম কৰি দিলেহেঁতেন দেহত গৈ পালেহেঁতেন আৰু কি হৈ গ'লহেঁতেন মই হয়তো হস্পিটেলত থাকিব লগা হ'লহেঁতেন। উদাহৰণস্বৰূপে আমি মৰিগাঁও পৰা ইয়াত উপস্থিত পাইছোঁ। সেয়ে আমি সমস্ত কৰ্ম ঈশ্বৰৰ কৰ্মৰ দ্বাৰা এতিয়া আমি কৰ্ম কৰিলে আমি কিয়নো কৰিব লাগে এই কথাষাকে আমি আলোচনা কৰি আছোঁ নহয় জানো বাবা? এখন নদী যদি আমি পাৰ হ'ব লাগে তেনেহ'লে আমাক এখন